নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ চতুৰ্দশ পাঠ হোলিকা উৎসৱ অসমীয়া অনুবাদ প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। চতুৰ্দশ পাঠ হোলিকা উৎসৱ চতুৰ্দশ পাঠ হোলী উৎসৱ। এই পাঠ সংস্কৃতত কেনেধৰণে পঢ়ে আৰু অনুবাদখিনি লগতে কৈ যোৱা হৈছে। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালধৰণে চাই যাবা। ভাৰতীয়সু সৰ্বেষু পৰ্ব দিৱসেষু ফাল্গুন মাসস্য পূৰ্ণিমা মহৎ পৰ্ব দিনমস্তি। ভাৰতবৰ্ষৰ সকলো উৎসৱ পাৰ্বণৰ ভিতৰত ফাগুন মাহৰ পূৰ্ণিমাৰ দিনটো এক বিশেষ দিন। ইদং দিনং হোলিকা নামনা প্ৰসিদ্ধম। এই দিনটো হোলী নামেৰে প্ৰসিদ্ধ। হোলিকা ভাৰতীয়ানাং বসন্ত উৎসৱ। হোলী ভাৰতীয়সকলৰ বসন্ত উৎসৱ। সৰ্বত্ৰ গ্ৰামে নগৰে অপি চ মাঘ মাসস্য শুক্লপক্ষে বসন্ত পঞ্চম্যাং জনাঃ চতুষ্পথে মন্দিরানাং জলাশয়ানাং ওয়া সমীপে বসং কাষ্ঠখণ্ডম ইন্দ্রবৃক্ষং ওয়া স্থাপয়ন্তি তত্র প্রতিদিনং ইন্ধনানাং সংগ্রহং চ কুর্বন্তি রাত্রৌ চ একত্র সঙ্গীভূয় পটহং বাদয়িত্বা তে উচ্চৈ গায়ন্তি চ। অর্থাৎ সর্বত্ৰ সকলোতে গাঁও আৰু নগৰত মাঘ মাহৰ শুক্লপক্ষৰ বসন্ত পঞ্চমীত মানুহে চাৰিওফালে মন্দিৰ বা জলাশয়ৰ পাৰত বাঁহ কাঠ আৰু বৰষুণ দিয়া গছ যিজোপা ৰেইন ট্ৰি বুলি কোৱা হয় তাত স্থাপন কৰে। তাৰ পাছত প্ৰতিদিনে এই খৰিসমূহ সংগ্ৰহ কৰি ৰাত্ৰৌচৰ আৰু ৰাতি সকলো একত্ৰিত হৈ ঢোল বজাই পটহং অৰ্থাৎ ঢোল বজাই উচ্চস্বৰে গায়। ফাল্গুন মাসস্য পূৰ্ণিমায়াং ৰাত্ৰৌ জনাঃ তং সংগৃহীত ইন্ধন ৰাশি দহন্তি। ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ৰাতি মানুহে সেই সংগৃহীত খৰিখিনি জ্বলায়। হৰ্ষেন উচ্চলন্তি তাৰ ৰচয়েন গায়ন্তি চ। হাঁহি আৰু উলাহৰ মাজেৰে উচ্চস্বৰে গায়। অনন্তৰংতি নবানাং জবানাং গোধূমানাং চ শস্যানি ইক্ষুদণ্ডে বদ্ধা তমেব হস্তে সমাদায় অগ্নেহে প্ৰদক্ষিণং কুৰ্বন্তি। অনন্তৰংতে শেষত তেওঁলোকে সেই নতুন জব ঘেঁহু আদি শস্যবোৰ কুঁহিয়াৰ দণ্ডত বান্ধি লৈ হাতত লয় আৰু জুইৰ চাৰিওফালে ঘূৰে। পশ্চাৎ তে গুৰুজনানাং পাদৌ স্পৃশন্তি বান্ধৱানাং কণ্ঠে মিলন্তি। তাৰ পাছত তেওঁলোকে গুৰুজনৰ ভৰি চুই প্ৰণাম কৰে আৰু বন্ধু বান্ধৱৰ লগত কান্ধত কাণ মিলায়। দ্বিতীয় দিৱসে প্ৰাতঃ কালাদেৱ বালকাঃ যৌৱানস্য ৰক্তপীতাদি বৰ্ণানাং ৰংগান জলে মেলয়িত্বা মাৰ্গে গচ্ছতঃ জনান ৰঞ্জয়ন্তি। দ্বিতীয় দিনাখন কি কৰে, ৰাতিপুৱা বালক বা ল'ৰা ছোৱালীবোৰে যুৱকসকলে ৰংসমূহ পানীৰ লগত মিলাই ৰাস্তালৈ যায় আৰু ৰাস্তাৰ মানুহৰ গালৈ ছটিয়ায়। মধ্যাহ্নং যাৱত এবং ৰংগক্ৰীড়া জনাঃ নদ্যাং তৰাগে কূপে ৱা স্নানং সমাচৰন্তি। আৰু দুপৰীয়া সময়ত এই ৰং খেলি মানুহে নদী পুখুৰী বা কুৱাত স্নান কৰে। সস্কুলিঃ পক্বান্নানি চ খাদন্তি সক্ৰিয়ানি মিত্ৰানি চ ভোজয়ন্তি। পুৰি কচুৰি আদি বনাই খায় আৰু নিজৰ বন্ধু বান্ধৱসকলক খুৱায়। অনন্তৰং তে সায়ংকালে উজ্জ্বলানি নবানি বস্ত্ৰানি ধাৰয়িত্বা মিত্ৰানাং সম্বদিনাং চ গৃহে গচ্ছন্তি। শেষত তেওঁলোকে সন্ধ্যা সময়ত নতুন কাপোৰ পৰিধান কৰি বন্ধু বান্ধৱ আৰু সম্বন্ধীয়সকলৰ ঘৰলৈ যায়। যত্ৰ মিত্ৰানি সম্বন্ধিনা চ সুগন্ধি দ্ৰব্যেন মিষ্ঠান্নেন এলাদিনা চ যথাশক্তি তেষাং স্বাগতম কুৰ্বন্তি। আৰু তাত বন্ধু বান্ধৱসকলৰ ঘৰত সম্বন্ধীয়সকলৰ ঘৰত সুগন্ধি দ্ৰব্যৰে মিঠাই আদিৰে তেওঁলোকক আপ্যায়ন কৰে। অৰ্থাৎ যি যথাশক্তি যাৰ যেনেকুৱা খাদ্য তেনেধৰণেই তেওঁলোকক স্বাগতম কৰে। এবং সৰ্বত্ৰ ভাৰতে মহতা হৰ্ষেন উল্লাসেন চ জনাঃ হোলিকা উৎসৱ সমাচৰন্তি। এনেধৰণে ভাৰতবৰ্ষৰ সকলো স্থানতে হাঁহি আৰু আনন্দৰ মাজেৰে মানুহে হোলী উৎসৱটো পালন কৰে।
হোলিকা উৎসৱः ভাৰতীয়ানাং নবানাং শস্যানাং ইষ্টিহি। হোলী উৎসৱত ভাৰতীয়সকলে নতুন শস্য আহুতি দিয়ে। পৰমাত্মানঃ নিৰ্বিকস্য ভক্তস্য প্ৰহ্লাদস্য স্মৰণ দিনম চ। পৰমাত্মা নিৰ্ভীক ভৰতৰ ভক্ত প্ৰহ্লাদক এই দিনটোত স্মৰণ কৰা হয়। অতঃ সৰ্বান দোষান পৰিত্যজ্য দেশস্য গৌৰৱৰ যথা স্যাত তথা অয়ম উৎসৱ সমাচৰন্তি। ইয়াৰ পাছত অতঃ সেইকাৰণে সৰ্বান সকলো দোষ পৰিত্যাগ কৰি দেশৰ গৌৰৱ যেনেধৰণে বৃদ্ধি কৰিব পাৰি সেই উদ্দেশ্য ৰাখি এই উৎসৱটো পালন কৰা হয়। গতিকে অসমীয়াখিনি তোমালোকে ভাল ধৰণে মনত ৰাখিবলৈ চাবা। ইয়াৰ পাছতে প্ৰশ্নোত্তৰখিনি আছে। প্ৰশ্নোত্তৰখিনি আমি আগৰ ভিডিঅ'ত দিছোঁ, তথাপিতো মই অকণমান উনুকিয়াই দিছোঁ। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে ক্লীবলিংগ শব্দৰূপখন এটা শাৰী দি দিয়া আছে যে প্ৰথম বিভক্তি দিছে মিত্তং মিত্তে মিত্যানি। গতিকে নগৰং শব্দটো আমি কৰিব লাগে একেধৰণে আমি লিখি দিওঁ নগৰং নগৰে নগৰানি। দ্বিতীয় বিভক্তি দি আছে মন্দিৰং মন্দিৰে মন্দিৰানি বস্ত্ৰং বস্ত্ৰে বস্ত্ৰানি। ফলেন ফলেভ্যম ফলৈহ মিত্তেন মিত্তেভ্যম মিত্তেভ্য জলায় জলাভ্যম জলেভ্য পুস্তকায় পুস্তকাভ্যম পুস্তকেভ্য বনাত বনাভ্যম বনেভ্য পুষ্পাত পুষ্পাভ্যম পুষ্পেভ্য নেত্ৰস্য নেত্ৰয়োঃ নেত্ৰাণাম গৃহস্য গৃহয়োঃ গৃহাণাম মুখে মুখয়োঃ মুখেষু মাৰ্গে মাৰ্গয়োঃ মাৰ্গেষু হে মিত্ৰ হে মিত্ৰে হে মিত্ৰাণি হে গৃহ হে গৃহে হে গৃহাণি। তেনেধৰণে 2 নম্বৰ প্ৰশ্নত দিয়া আছে কি কৰিছে ক্ৰিয়াপদটো যদি একবচনত আছে তাৰ বিপৰীতে কৰ্তাটো বহুবচনত আছে। গতিকে আমি কৰ্তাটো চাই ক্ৰিয়াপদটো সলনি কৰিব লাগে। যেনেকৈ তত্ত্ব জনাহা শব্দটো বহুবচন আছে, ইপিনে কৰোতি শব্দ একবচন আছে, গতিকে কুৰ্বন্তী কৰিব লাগে। কেনেধৰণে তত্ত্ব জনাহা প্ৰতিদিনং ইন্ধনানাং সংগ্ৰহং চ কুৰ্বন্তী জনাহা তং সংগৃহীত ইন্ধনৰ ৰাশি দহন্তি প্ৰাতঃ কালাত এব বালকঃ যুৱানস্য ৰংগক্ৰিয়াং কৰোতি সহ স্বক্ৰিয়ানমিত্তানি ভোজয়তি। 3 নম্বৰ প্ৰশ্নত খালী ঠাই দিয়া হৈছে, গতিকে পাঠভিত্তিক খালী ঠাই তোমালোকে পঢ়িবা। ভাৰতীয়েষু সৰ্ব পৰ্ব দিৱসেষু ফাল্গুন মাসস্য পূৰ্ণিমাং মহত্তম পৰ্ব দিৱসঃ অস্তি। হোলিকা ভাৰতীয়ানাং বসন্ত উৎসৱঃ ফাল্গুন মাসস্য পূৰ্ণিমাং ৰাত্তুৰ্জনাহা তং সংগৃহীত ইন্ধনৰাশি দহন্তি জনাহা তমব্য হস্তে সম আদায় অগ্নে প্ৰদক্ষিণং কুৰ্বন্তি জনাহা নদ্যাং তৰাগে কূপে वा স্নানং কুৰ্বন্তি। 4 নম্বৰত দিলে একপদেন উত্তৰত এটা শব্দৰ উত্তৰ দিব লাগে কেষু সৰ্বেষু পৰ্ব দিৱসেষু ফাল্গুন মাসস্য পূৰ্ণিমা মহত্ত পৰ্ব দিনমস্তি ভাৰতীয়েষু ভাৰতীয়ানাং বসন্ত উৎসৱ কহ হোলিকা উৎসৱঃ কং বাদয়িত্বাতে উৎসৈ গায়ন্তি পতহং জনাহা কিং দহন্তি ইন্ধনৰাশি তে কদা উজ্জ্বলানি নবিদানি বস্ত্ৰানি ধাৰয়ন্তি সায়ংকালে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটোত চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিলে তোমালোকে পৰৱৰ্তী পৰ্যায়ৰ পাঠসমূহ লগে লগে লাভ কৰিবা। নমো।